Kung pa siya na ito, পিকনিক কি কব ডিসেম্বৰ পিকনিক আজি আমি গোটেইবিলাক লগ লাগি আহিছোঁ আমিনগাঁও উকিল সন্থাৰ পৰাও আছে গোটেই লগৰখিনি আহিছোঁ ৰবিবাৰ আজি আজি আমি হাঁহ কোমোৰা লোকেল মুৰ্গী ব্ৰইলাৰ মুৰ্গী তাৰপিছত চিলি ফিছ সালাড ভাজি দালি গোটেই আছে পথাৰত বহুত মানুহ বহুত ভাল লাগিছে আজি আমি লেডিজ পাৰ্টি লগত খালি বাচ্চা আহিছে 3টা নাই নাই নিজে আহিছোঁ মন্দিৰৰ দেৱালয়ৰ ওচৰত যিটো পৰিৱেশ সঁচাকৈ এটা মোহনীয় পৰিৱেশ আৰু সেই পৰিৱেশত পিকনিক খোৱা বা নতুন বছৰ উদযাপন কৰাটো অতিকৈ আমাৰ বাবে আনন্দদায়ক গতিকে আমি নিজৰ সতীৰ্থ বা ফেমিলিৰ লগত এইটো আহিব বিচাৰিছোঁ আৰু আজি সেইকাৰণে আগতীয়াকৈ আহিছোঁ আৰু পাৰিলে আমি নতুন বছৰতো আহিবলৈ চেষ্টা কৰিম খাদ্য বস্তুটো এইবাৰ কি কি খাদ্য আনিছে খাদ্যটো আমাৰতো পিকনিক বুলি ক'লে আমাৰ মাছ মাংস তেনেকুৱা বস্তুটোতো কমনে হৈ যায় কিন্তু আমি যেহেতু ফেমিলি পিকনিক আমি খুব হেৰিতে চলিছোঁ আৰু ইয়াৰ পৰিৱেশটো সঁচাকৈ ভাল কোনো আমি কিছুমান ঠাইত পিকনিকত বেলেগ পৰিৱেশ হয় সেইটো আমি দেখিবলৈ পোৱা নাই আৰু আমাৰ বহুত মানুহ আহিছে মানুহটো অগণন মানুহ 1 তাৰিখ বা হেৰিত আহিছে বহুত মানুহ আহিব 1000 মান মানুহ এতিয়া দেখিছোঁ আমি গোটেই মন্দিৰ বা ইয়ালৈ পৰিৱেশত 2024 চনটোৰ শেষ বছৰ বুলি বছৰটোৰ শেষ পৰ্যায়ত আমি এটা লগে ভাগে পিকনিক খাম বুলি আজি আহিছোঁ দীৰ্ঘেশ্বৰীৰ মন্দিৰৰ ওচৰৰ ফিল্ডখনত তাতে আজি বহুত মানুহক লগ পাইছোঁ খুব ভাল লাগিছে আৰু আমাৰ উকিল সন্থাত কাম কৰা আমি একেলগে সহকৰ্মী আমি গোটেইকেইজনী আৰু গোটেইকেইজনীয়ে লগ হৈ আজি বহুত ফূৰ্তি কৰিছোঁ লেডিজ পাৰ্টি আমি গোটেইখিনি আমাৰ ইয়াতে মানে নিজৰ মানুহবিলাকক আনন্দ আজি আৰু আমি নিজে ফূৰ্তি কৰিব আহিছোঁ আজি বছৰৰ শেষ বুলি তাকে আৰু